প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰা জড়িত হয় মণিপুৰ বিশ্ববিদ্যালয়ৰ লগত। মণিপুৰ বিশ্ববিদ্যালয়ত বিভিন্ন নন টিচিং পদ খালী হৈছে। জুনিয়ৰ এছিষ্টেণ্ট, মাল্টিটাস্কিং ষ্টাফ আৰু অন্যান্য বহুতো। ইয়াৰ বাবে মাত্ৰ যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন থাকিলেই হ'ল আৰু পাৰ্মানেণ্ট চাকৰি হয়। গতিকে চেলেৰি কিমান হ'ব আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। মণিপুৰ বিশ্ববিদ্যালয় যিহেতু চেণ্ট্ৰেল বিশ্ববিদ্যালয় হয়, গতিকে এই চাকৰিসমূহ গ্ৰুপ বি আৰু গ্ৰুপ চি আণ্ডাৰত পৰিব আৰু চেলেৰিও ভাল হ'ব। তেওঁলোকৰ হেডকোৱাৰ্টাৰ আছে ইম্ফালত, তেওঁলোকৰ ৰাজধানীত আছে। গতিকে সকলো কথাই মই কৈ যাম। প্ৰথম হৈছে ছেকশ্যন অফিচাৰ, 44,900 পৰা আৰম্ভ কৰি 1,82,400 টকা এটা পদ খালী আনৰিজাৰ্ভ। ছিনিয়ৰ এছিষ্টেণ্ট 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা দুটা পদ খালী, এটা আনৰিজাৰ্ভ এটা OBC। হিন্দী ট্ৰান্সলেটৰ ছেম চেলেৰি, এটা পদ খালী। টেকনিকেল এছিষ্টেণ্ট, ইয়াৰ কাৰণে BSc থাকিব লাগিব গ্ৰেজুৱেশ্যন, 29,200 পৰা আৰম্ভ কৰি 92,300 এটা আনৰিজাৰ্ভ। ছেমি প্ৰফেশ্যনেল এছিষ্টেণ্ট 29,200 আৰু 92,300 দুটা পদ খালী, এটা আনৰিজাৰ্ভ এটা ST। জুনিয়ৰ ষ্টেন'গ্ৰাফাৰ, ইয়াৰ কাৰণেও মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলেও চলি যায়, 25,500 পৰা 81,100 টকা ছটা পদ খালী, তিনিটা আনৰিজাৰ্ভ এটা OBC দুটা ST। তাৰপিছত আহিল জুনিয়ৰ এছিষ্টেণ্ট, 19,900 টকাৰ পৰা আৰম্ভ কৰি 63,200 টকা, বাকী এলাউন্সেছ থাকিবই। HRA, মেডিকেল, DA আৰু যি পাব লগা আছে। ষ্টেট গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অলপ বেলেগ থাকে। তিনিটা পদ খালী, দুটা আনৰিজাৰ্ভ এটা ST। কুক এটা পদ খালী, OBC ছেম চেলেৰি। লেবৰেটৰী এটেণ্ডেণ্ট 18,000 টকাৰ পৰা 56,900, এইটো গ্ৰেজুৱেশ্যন হ'লে চলি যায়। পাঁচটা পদ খালী, দুটা আনৰিজাৰ্ভ এটা OBC আৰু দুটা ST। লাইব্ৰেৰী এটেণ্ডেণ্ট, এইটো গ্ৰেজুৱেশ্যন হ'লেই হৈ যায়, 18,000 টকাৰ পৰা 56,900, ছটা পদ খালী, তিনিটা আনৰিজাৰ্ভ এটা OBC দুটা ST। পিয়ন মাল্টিটাস্কিং ষ্টাফ 18,000 টকাৰ পৰা 56,900, STৰ বাবে হ'ব এইটো। কণ্ডাক্টৰ কাম ক্লিনাৰ MTS, এইটো তিনিটা পদ খালী, 18,000 টকাৰ পৰা 56,900, এটা আনৰিজাৰ্ভ এটা OBC এটা ST আৰু ইয়াৰ বাবে সাধাৰণতে ক্লাছ 10 পাছ কৰিলে হৈ যায়। চকীদাৰ ক্লাছ 10 হ'ব, 18,000 টকাৰ পৰা 56,900, এটা আনৰিজাৰ্ভ পদ খালী। গাৰ্ডেনাৰ একে, 18,000 পৰা 56,900, এটা আনৰিজাৰ্ভ পদ খালী। ছুইপাৰ 18,000 পৰা 56,900, সাধাৰণতে এইটো 8 বা 10 পাছ কৰিলে হৈ যায়, দুটা পদ খালী, এটা আনৰিজাৰ্ভ এটা ST ইত্যাদি। আৰু আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব www.manipurunif.ac.in, আৰু ইয়াতে আপোনালোকে এপ্লাই কৰাৰ পিছত প্ৰিণ্ট আউট কৰি হাৰ্ড কপিও জমা দিব লাগিব। আৰু এপ্লিকেশ্যন ফি পইচা দিয়াটো মানে প্ৰমাণো জমা দিব লাগিব। অনলাইন কৰিব, অফলাইন যোগে ডাকঘৰ যোগে পঠাই দিব পাৰিব টু দ্য ৰেজিষ্টাৰ মণিপুৰ ইউনিভাৰ্চিটি, কাঞ্চিপুৰ, ইম্ফাল 795003, আৰু ওপৰত লিখি দিব লাগিব ছুপাৰস্ক্ৰাইব কৰি এনভলপৰ ওপৰত কোনটো পদৰ কাৰণে এপ্লাই কৰিছে। এপ্লিকেশ্যন ফি 500 টকা, আনৰিজাৰ্ভ আৰু OBC সকলৰ কাৰণে 300 টকা বাকীসকলৰ কাৰণে। লাষ্ট ডেটটো হৈছে লাষ্ট ডেটৰ ইয়াত কথা কৈছে যে অনলাইন আৰম্ভ হ'ব 9 ফেব্ৰুৱাৰীৰ পৰা, লাষ্ট ডেট হৈছে 8 মাৰ্চ, গতিকে বহুত টাইম আছে, এমাহ টোটেল আছে। আৰু হাৰ্ড কপি জমা দিয়া প্ৰিণ্ট আউট কৰি সেইটো 23 মাৰ্চ, তাৰ কাৰণেও বহুত টাইম তেওঁলোকে এলট কৰিছে। তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ বিষয়ে আপোনালোকে গম পায়, আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়াই সকলো কথা গম পাই যাব। ধন্যবাদ।